বিগত দুসপ্তাহ ধৰি তিতাবৰৰ এটা চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ হাহাকাৰ যোৱা ৮ মেত নিশা এজাক ধুমুহাই তছনছ কৰিছিল তিতাবৰৰ কেইবাটাও অঞ্চল ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল তিতাবৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ তিনপাত উৰুৱাই নিয়াৰ লগতে নষ্ট হৈছিল কিতাপ আৰু নথিপত্ৰ কোঠাৰ ভিতৰতো জমা হৈছিল একাঠু পৰ্যন্ত পানী ৯ মে তাৰিখে তিতাবৰৰ ৰাজচক্ৰ বিষয়াগৰাকীয়ে উপস্থিত হৈ পৰিদৰ্শন কৰিছিল কাৰ্যালয়টোৰ দুৰৱস্থা কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয়টো মেৰামতিৰ ক্ষেত্ৰত ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিষয়া কৰ্মচাৰীসকল বিভাগীয় কৰ্তৃপক্ষই কাৰ্যালয়টো পুনৰ মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিষয়া কৰ্মচাৰীসকলৰ যোৱা ৭ মেত নিশা এটা খুব প্ৰলয়ংকাৰী ধুমুহা আচলতে তিতাবৰত আহিছিলে এই ধুমুহাৰ ফলতে আচলতে কি হয় আমাৰ কাৰ্যালয়টোৰ মানে মুধচ অংশ গোটেই কাৰ্যালয়টোৰ এটা অংশ আচলতে ক্ষতিগ্ৰস্ত হয় গোটেই মুধচটো বতাহে উৰুৱাই লৈ যায় তাৰ পিছদিনা আমি যেতিয়া কাৰ্যালয়লৈ আহোঁ আচলতে কাৰ্যালয়টোৰ অৱস্থা দেখি আমাৰ সকলোৱে আমি মৰ্মাহত হৈছিলোঁ আৰু লগে লগে আচলতে আমি বিভাগীয়ভাৱে আমাৰ য'ত যেনেকৈ আমি জনাব লগা আছিল আমি জনাইছিলোঁ যদিও জনাইছিলোঁ এই মুহূৰ্তলৈ আমি আচলতে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থাপনাৰ পাবলৈ সক্ষম হোৱা নাই